নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজান, ষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যা সমাধানৰ উপায়সমূহৰ সম্পৰ্কে, বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা মেজিকেল চিম্বলৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিটো চিম্বল যদি আপোনালোকে মই কোৱা ধৰণে ব্যৱহাৰ কৰে, তেন্তে আপোনালোকৰ যদি মানি ব্লকেজ আছে, অৰ্থাৎ আপোনাৰ যদি ক'ৰবাত পাবলগীয়া ধন আছে, সেই ধন আপুনি পোৱা নাই, বা কাৰোবাক আপুনি ধন ধাৰলৈ দিছিলে, সেই ধন আপুনি ঘূৰাই পোৱা নাই। বন্ধুসকল, এই চিম্বলটোৱে বা চিহ্নটোৱে আপোনালোকক মানি এট্ৰেকশ্যনত সহায় কৰিব, আপোনালোকৰ ইনকাম বৃদ্ধি কৰাত সহায় কৰিব। আপোনালোকৰ যদি মানি ব্লকেজ আছে, সেই মানি ব্লকেজ শেষ কৰাত সহায় কৰিব। আপোনাৰ হাতলৈ ধন অহাৰ ক্ষেত্ৰত এই চিম্বলটোৱে সহায় কৰিব। বন্ধুসকল, এইটো এটা আৰ্থিক উন্নতিৰ চিম্বল বুলি ক'ব পাৰি। এই চিম্বলটোৱে আপোনাক মানি মেগনেটৰ কাম কৰিব। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক ধন টকা পইচা আকৰ্ষণৰ কাৰণে, মানি এট্ৰেকশ্যনৰ কাৰণে, মানি ব্লকেজ শেষ কৰিবৰ কাৰণে বিভিন্ন উপায় দিছিলোঁ, বাস্তুৰ উপায় দিছিলোঁ, মন্ত্ৰ, এঞ্জেল নাম্বাৰ, চুইটছৰ ইত্যাদি সম্পৰ্কে মই আপোনালোকক কৈছিলোঁ। আজি মই আপোনালোকক এনেকুৱা এটা চিম্বলৰ সম্পৰ্কে ক'ম, যিটো চিম্বল বা চিহ্ন যদি আপুনি মই কোৱা ধৰণে সদায় নিজৰ হাতত আঁকে, তেন্তে আপোনালোকৰ ধন টকা পইচা আহৰণৰ বাট মুকলি হ'ব, মানি এট্ৰেকশ্যন হ'ব, মানি মেগনেটৰ কাম কৰিব। বন্ধুসকল, এইটো এটা সম্পূৰ্ণ পৰীক্ষিত চিহ্ন। এইটো চিহ্ন বাৰম্বাৰ পৰীক্ষা কৰাৰ পিছত আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। বন্ধুসকল, এইটো সম্পূৰ্ণ পৰীক্ষিত, আপোনালোকে নিজে প্ৰমাণ কৰি চাব, ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, প্ৰাচীন যুগৰ পৰা আমাৰ সমাজত কিছুমান চিহ্ন প্ৰচলিত হৈ আহিছিলে, যিবিলাক চিহ্নই আমাৰ পজিটিভিটি এট্ৰেকশ্যন কৰাত সহায় কৰে। যেনেকৈ স্বাস্তিকৰ চিম্বল, ত্ৰিশূলৰ চিম্বল, পদুম ফুলৰ চিম্বল, শংখৰ চিম্বল, এইবিলাক চিম্বলৰ যোগেদি আমি পজিটিভিটিক আকৰ্ষণ কৰিব পাৰোঁ। ঠিক তেনেকৈ মই আগতেও আপোনালোকক হামচা চিম্বলৰ সম্পৰ্কে কৈছিলোঁ, স্বাস্তিকৰ সম্পৰ্কে কৈছিলোঁ। বন্ধুসকল, এই চিম্বলটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে প্ৰথমে সেইটো জানিলোঁ। বন্ধুসকল, এই চিম্বলটো আমি সদায় নিজৰ হাতত, যিটো আমাৰ বৃহস্পতিৰ ক্ষেত্ৰ আছে, আমাৰ বৃহস্পতিৰ ক্ষেত্ৰটো আমাৰ তৰ্জনী আঙুলিৰ তলৰ যিটো পৰ্বত, ইয়াকে কোৱা হয় বৃহস্পতিৰ ক্ষেত্ৰ। এই স্থানতে আমি সদায় অংকন কৰিব লাগিব। কিন্তু অংকন কৰিবৰ কাৰণে আমি দুই ধৰণৰ চিয়াহী ব্যৱহাৰ কৰিব পাৰোঁ। হয়তো আমি ব্লু পেন ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ নীলা ৰঙৰ চিয়াহী, নহ'লে হালধীয়া ৰঙৰ চিয়াহী। অৰ্থাৎ আমি মাৰ্কাৰ পেন, স্কেটছ পেন, যিকোনো ধৰণৰ ব্লু বা য়েল্ল' অৰ্থাৎ হালধীয়া বা নীলা ৰঙৰ চিয়াহীৰ দ্বাৰা এইটো চিম্বল আমি সদায় নিজৰ বৃহস্পতিৰ ক্ষেত্ৰত, যিটো আমাৰ তৰ্জনী আঙুলি আছে, তৰ্জনী আঙুলিৰ তলৰ যিটো অংশ, ইয়াকে কোৱা হয় বৃহস্পতিৰ ক্ষেত্ৰ বা বৃহস্পতিৰ পৰ্বত, তাতে আমি সদায় লিখিব লাগে। কিন্তু এই চিম্বলটো লেখাৰ এটা ছিষ্টেম আছে যে পুৰুষসকলে নিজৰ সোঁ হাতত আৰু মহিলা হ'লে নিজৰ বাওঁ হাতৰ বৃহস্পতিৰ ক্ষেত্ৰত এই চিম্বলটো লিখিব লাগিব। কিন্তু আপোনালোকে ব্লেক পেন দি এই চিম্বলটো নেলেখিব, নহ'লে কিন্তু আপোনালোকৰ এই চিম্বলৰ ভাল ফল আপুনি নাপাব। কেৱল নীলা ৰঙৰ চিয়াহী নহ'লে হালধীয়া ৰঙৰ স্কেটছ পেন বা চিয়াহীৰ সহায়ত আপোনালোকে এই চিম্বলটো নিজৰ যিটো বৃহস্পতিৰ ক্ষেত্ৰ, বৃহস্পতিৰ পৰ্বত, তাত আপোনালোকে সদায় অংকন কৰিব লাগিব। এই তৰ্জনী আঙুলিৰ তলৰ যিটো অংশ, যিটো পৰ্বত, তাকে কোৱা হয় বৃহস্পতিৰ ক্ষেত্ৰ বা বৃহস্পতিৰ পৰ্বত। তাতে আপোনালোকে প্ৰত্যেক দিনে এই চিম্বলটো লিখিব। পুৰুষ হ'লে নিজৰ সোঁ হাতত, মহিলাসকলে নিজৰ বাওঁ হাতত। আৰু এই চিম্বলটো আপোনালোকে এদিন দুদিন লিখিলে যে ইয়াৰ ৰিজাল্ট পাব তেনেকুৱা নহয়। কণ্টিনিউ আপোনালোকে ইয়াক 15 দিন প্ৰয়োগ কৰি চাব, নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, তাৰোপৰি এই চিম্বলটো লেখাৰ কোনো ধৰণৰ নীতি নিয়ম নাই, যিকোনো সময়তে আপোনালোকে লিখিব পাৰে। বিশেষকৈ ৰাতিপুৱা সময়ত লিখিলে বেছি ভাল। যদি কেনেবাকৈ চিয়াহীটো মচি যায়, তেন্তে আকৌ আপোনালোকে এই চিম্বলটো লিখিব পাৰে। মহিলাসকলে মাহেকীয়াৰ সময়তো এই চিম্বলটো লিখিব পাৰে, ৰাতিও লিখিব পাৰে, দিনতো লিখিব পাৰে, যেতিয়াই মন যায় আপোনালোকে লিখিব পাৰে। এই চিম্বলটোৱে মুঠৰ ওপৰত আপোনালোকৰ মানি এট্ৰেকশ্যনত সহায় কৰে, ধন টকা পইচাৰ বাট সুগম কৰাত সহায় কৰে। বন্ধুসকল, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, এই চিম্বলটো আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি লিখিব। যদি আপোনালোকে ভাবে যে কৰি চাওঁ কি হয় দেখা যাওক, তেনেকৈ আপোনালোকে কাম নকৰিব। সম্পূৰ্ণ বিশ্বাস ৰাখি যদি আপুনি কোনোবা এটা প্ৰয়োগ কৰে, টোটকা কৰে বা মন্ত্ৰ জপ কৰে বা এঞ্জেল নাম্বাৰ ইউজ কৰে বা চুইটছ ৱৰ্ড ইউজ কৰে, সেই চুইটছ ৱৰ্ডটোৱে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক লৈ পেলাই কাম কৰে। গতিকে আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি কৰিব। কথাতে কয়, বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ। গতিকে আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি এই প্ৰয়োগখিনি কৰিব।
মই আপোনালোকক স্ক্ৰীনত এই মেজিকেল চিম্বলটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। এই চিম্বলটোকে আপোনালোকে প্ৰত্যেক দিনে নিজৰ বৃহস্পতিৰ পৰ্বতত তৰ্জনী আঙুলিৰ তলৰ যিটো পৰ্বত বা অংশ তাতে আপোনালোকে ডেইলি লিখিব। ব্লু পেন অৰ্থাৎ নীলা ৰঙৰ চিয়াহী বা আপোনালোকে হালধীয়া ৰঙৰ চিয়াহীত লিখিব পাৰে। পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত। প্ৰত্যেক দিনে আপোনালোকে লিখিবলৈ আৰম্ভ কৰক। 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিবই কৰিব। কেৱল সম্পূৰ্ণ বিশ্বাস ৰাখিব, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখিব, নিজৰ কৰ্মও কৰি যাব, নিশ্চয় আপোনালোকক এই চিম্বলটোৱে সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ধন টকা পইচা আকৰ্ষণ কৰিব পৰা এই মেজিকেল চিম্বলটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।